হাওড়াঘাটৰ দুমুখী দীঘলপানী সতনামী গাঁৱত গ্ৰাম থানৰ পূজা সম্পন্ন। বুধবাৰে চাহ জনগোষ্ঠী আদিবাসীৰ অংগ হিচাপে সতনামী সমাজৰ লোকেও পৰম্পৰাগতভাৱে কৰি অহা গ্ৰাম থানৰ পূজা আয়োজন কৰা হয়। এই গ্ৰাম দেৱতাৰ পূজ্য কৰিলে গাঁৱৰ বেমাৰ আজাৰ দূৰ হয় বুলি সমাজৰ বিশ্বাস। পূজাভাগী প্ৰকৃতিৰ পূজা বুলি সমাজত চলি অহা নিয়ম। এই পূজাভাগীত গাঁৱৰ সমূহ ৰাইজৰ উপস্থিত থাকে। গাঁৱৰে মুৰব্বী লাভ সতনামী, প্ৰেমলাল সতনামী, অমৃতলাল সতনামী, ফুলসিং সতনামী আৰু সাংস্কৃতিক সম্পাদক দীনা প্ৰসাদ সতনামী আৰু যুৱকসকল উপস্থিত থাকি উলহ মালহেৰে পূজা পতা হয়। ৰাজকুমাৰ সতনামীৰ ৰিপৰ্ট, নিউজ 24 অসম। আজি আপোনালোকৰ গাঁৱত কিহৰ পূজা পাতিছে? ইয়াত আমাৰ গাঁৱতে যোনটো পূজাটো হৈ আছে এইটো আমাৰ পৰম্পৰাৰ পৰা চলি অহা পূজা। আমাৰ আজা বাবা পুৰুষাবিলাকে চলাইছে এইটো পূজাটো ইহৰ কাৰণে পতা যায় যে আমাৰ কিছুমান দুখ বেমাৰ আজাৰৰ কাৰণ, কিছুমান আমাৰ এই হাল বোৱা কাৰণ, আৰু কিছুমান আমি যে এতিয়া হাল বাই পেলাই এই বীজটো যোনটো পেলাইছোঁ সেই বীজটো আমি ধৰক এতিয়া আৰু আমি এইটো পূজাটো পাতিছোঁ। এই পূজা পাতাত মানে এনেকুৱা হৈছে ধৰ আমি এতিয়াৰ পৰা আৰু আৰম্ভ কৰিব পাৰিম, সেইটো কাৰণে পাতা হৈছিলে এইটো পূজাটো। ধন্যবাদ থাকিল। নমস্কাৰ। এই চৈত মাহত পাইছোঁ আপুনি এইখন ইতিমধ্যে ইয়াত আহি মই গম পাইছোঁ আপুনি বোলে এইখন গাঁৱৰ মহান্ত হয়। তো আপুনি এই পূজাৰ জৰিয়তে সমাজখনৰ কেনেকুৱা কামনা কৰিব বিচাৰে? আমি এইটো চৈত মাহৰ ৰাম নৱমী দিন শ্ৰীৰামচন্দ্ৰ দিনে কৌশিলাই শ্ৰীৰামচন্দ্ৰক জন্ম দিছিলে। এই জন্মটো পালন কৰিবলৈ চৈত মাহতে আমি আমাৰ আদি পুৰুষৰ পৰা মানি আহিছোঁ। আৰু আমি এইটো গ্ৰাম দেৱতাও কওঁ। আৰু আমি হাল বাই বীজ পেলাই দিওঁ, ইয়াৰ পৰাই আমাৰ বীজ পেলোৱা সকলো ৰাইজৰ হয়। আৰু আমি এইটো উপলক্ষটো এই হিচাপে পালন কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আমাৰ পুৰুষ। এইটো আপোনালোকে আজি যি পূজা কৰিছে এই পূজা অকল সতনামীসকলে কৰে নে অসমত থকা চাহ জনগোষ্ঠী, আদিবাসী সকলো জনগোষ্ঠীৰ মানুহে এই গ্ৰাম থানৰ পূজাটো কৰে? নমস্কাৰ। আজি আমাৰ দুমুখী দীঘলপানী সতনামী গাঁৱৰ আমাৰ ধান পূজা আছিলে। ধান পূজাত আমি প্ৰতি বছৰে পাতোঁ। এই ধান পূজাত আমি আমাৰ গাঁওখনৰ সুৰক্ষাৰ কাৰণে পাতোঁ। এইটো অতীজৰ পৰা পাতি আহিছোঁ। আৰু আজিৰ দিনটো যে আমি ৰামনৱমীৰ দিনা আমি পাতিছোঁ যে আমাৰ গোটেই গাঁওটোৰ সুৰক্ষাৰ কৰিবৰ কাৰণে আমি এই পূজাটো পাতোঁ। আৰু আমাৰ মহিলা পুৰুষ সকলো মিলি এইটো আমি পূজাটো পাতোঁ। গোটেই মিলি এই ধান পূজাটো এইটো আমাৰ গ্ৰাম পূজাটো মানে আজিৰ দিনটো আমাৰ চাহ জনগোষ্ঠী যিমানটো আমাৰ চাহ জনগোষ্ঠীৰ মানুহ আছে সকলো আজিৰ দিনটোত এই গ্ৰাম পূজাটো পাতে। আৰু আমি সতনামীসকলেও পাতোঁ। দাদা, এই পূজাৰ জৰিয়তে আপোনালোকৰ আদিবাসী চাহ জনগোষ্ঠীৰ কি সম্পৰ্ক আছে যে এই গ্ৰাম থানৰ পূজা কৰিলে আপোনালোকৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কি হ'ব পাৰে বা কিয় পতা হয় সেই বিষয়ে অকণমান ক'ব নেকি? নমস্কাৰ। আমি গ্ৰাম পূজা সেইটোৰ কাৰণে কৰোঁ যে গ্ৰাম পূজাত আমাৰ বিভিন্ন আদিবাসী জনগোষ্ঠীৰ বিভিন্ন আমি প্ৰকৃতিক মানি চলি অহা, সেইকাৰণে আমি প্ৰকৃতিৰ পূজা কৰোঁ। আৰু সেই গ্ৰাম পূজা সেইটোৰ কাৰণে কৰোঁ যে যিটো বেমাৰ আজাৰৰ পৰা বা যিটো আমাৰ বিভিন্ন ধৰণৰ এই ওপৰুৱা বতাহ নাহিবৰ কাৰণে আমি সেই দেৱী দেৱতাসকলক আমি সেই আজিৰ দিনাখন আমি বিভিন্ন ধৰণৰ প্ৰসাদ দি পেলাই আৰু কল নাৰিকল আৰু বিভিন্ন ধৰণৰ গছ গছনিৰ এনেকুৱা পাত দি পেলাই নিম পাত কিবা দি আমি সেই আজি পূজা সেইটোৰ কাৰণে ক'লোঁ শান্তি থাকিবৰ কাৰণে, শান্তি সম্প্ৰীতি বচাই ৰাখিবৰ কাৰণে
সকলো ল'ৰা ছোৱালী বুঢ়া ঠেৰা যিমান আছে সকলো শান্তি হ'বৰ কাৰণে বেমাৰ আজাৰৰ পৰা বাচিবৰ কাৰণে আমি এইটো পূজা কৰোঁ। অকলে এইটো পূজাটো আমিয়ে কৰোঁ সেইটো নহয়, আমাৰ যিমান চাহ জনজাতি যিমান আদিবাসী যিমান জনজাতি আছে এইটো সকলেও কৰে আৰু নিজৰ নিজৰ নীতি নিয়ম হিচাপে বেলেগে যেনেকৈ কৰিব পাৰে এইটো প্ৰত্যেক ব্যক্তিয়ে নিজৰ নিজৰ ৰীতি নীতি মতে কৰে। কিন্তু গ্ৰাম পূজা এই থান পূজাটো আমাৰ সকলো আদিবাসী জনজাতিয়ে কৰে। তো সেই হিচাপে আমাৰ পূৰ্বপুৰুষে যিটো কৰি অহা পূজাটো আমিও কৰি আছোঁ আৰু এইটো ভূত ভৱিষ্যতেও সেইটো পূজাটো চলি থাকিব। আৰু সেইটো আপোনাক কওঁ যে আজি যিটো পূজা কৰিলোঁ আৰু যিটো হাল মাৰিলোঁ বীজ পেলালোঁ এই বীজটো এইটো কাৰণে পেলাইছোঁ যে আজিৰ পৰা অহাকালিলৈকে আমাৰ সমাজে বিভিন্ন ধৰণৰ গুটি পেলাব পাৰিব, হাল মাৰিব পাৰিব আৰু বীজ ৰোপণ কৰিব পাৰিব। সেইটোৰ কাৰণে আমাৰ সেই পূজা নোহোৱাকৈ আমাৰ নহয়। সেইকাৰণে আমাৰ পৰম্পৰা যিটো আমাৰ পূৰ্বপুৰুষে চলাই অহাটো আমিও মানি চলোঁ। তো দাদা আপোনাক আৰু এটা কথা সুধিব বিচাৰোঁ, এই গ্ৰাম থানৰ পূজাটো আপোনালোকে প্ৰত্যেক চ'ত মাহৰ ৰামনৱমীৰ দিনাই পাতে নে ইয়াৰ আগে পিছত তেনেকুৱা পাতিব পাৰি? নহয়, আমিতো ৰামনৱমী যিদিনাখন ৰাম জন্ম লৈছে ৰামনৱমী দিনাখন, সেই দিনাখন আমি সতনামীসকলে ৰামনৱমীটোৱে মানো। আৰু বিভিন্ন ধৰণৰ আৰু আমাৰ জনগোষ্ঠী আদিবাসী জনগোষ্ঠী আছে, তো সেই হিচাপে বিভিন্ন এটা কিবা নীতি নিয়ম হিচাপে আৰু বহুতখিনিয়ে ৰামনৱমী দিনাখনে পাতে। কোনোবা বহাগৰ যিটো ৰামনৱমী আহে সেই হিচাপেও কিছুমান পাতে। তো এইটো নিজৰ নিজৰ হিচাপে পাতে, কিন্তু বছৰত একবাৰ আমি প্ৰকৃতি হিচাপে প্ৰকৃতিৰ পূজা কৰোঁ, এইটো থান পূজাটো কৰে।